So আজি আমি দুটা কোৱেশ্চন ডিসকাস কৰিম ফাৰ্স্ট কোৱেশ্চনটো কৈছে a is to b equal 2 is to 3 b is to c equal 4 is to 5 তেন্তে c is to a কিমান হ'ব এটো 2022 ৰ এডিআইত আহি গৈছে আৰু তেনেকুৱা ধৰণৰে আৰু এটা কোৱেশ্চন ডিসকাস কৰিম যেটো এবাৰ চান্স আছে অহাৰ কিয় কাৰণ 2022 যেটো আহি গৈছে তাত দুটা ৰেশিও দিয়া আছিল a is to b আৰু b is to c দুটা দি দিছিলে c is to a বিচাৰিছিলে কিন্তু এই যেটো কোৱেশ্চন দিছো নতুন ইয়াত তিনটা ৰেশিও দিয়া আছে a is to b b is to c c is to d আৰু কি বিচাৰিছে a is to b is to c is to d গতিকে আমি দুইটা কোৱেশ্চন ডিসকাস কৰিম এটা অলৰেডি আহি যোৱা আৰু এটা হয়তো আহিব পাৰে তো কি দিছে a is to b equal 2 is to 3 a is to b equal কিমান দিছে 2 is to 3 আৰু b is to c কিমান দিয়া আছে 4 is to 5 ঠিক আছে নাই নিলিখো মই b is to c 4 is to 5 তো এনেকে যেতিয়া দিয়া থাকে সদায় আমি এটা স্ট্ৰাকচাৰত সদায় লিখি লম স্ট্ৰাকচাৰটো হল এনেকুৱা a is to b আৰু তাৰ তলে তলে b তলে তলে b b is to c এই স্ট্ৰাকচাৰত আমি নাম্বাৰস খিনি এৰেঞ্জ কৰি লম এৰেঞ্জ মানে কেনেকে কলো 2 is to 3 আৰু ইয়াৰ তলে তলে তাৰ মানে 4 is to 5 হেতু এৰেঞ্জ কৰাৰ পাছত কি কয় আমি এনেকে ইনটু কৰি দিম ফাৰ্স্ট এ বাহিৰৰ গিৰা 2 into 4 কিমান হ'ব 4 to 8 is to তাৰপৰ ভাৰ্টিক্যালি ইনটু কৰিম এনেকে উপৰে উপৰে ইনটু কৰিম 3 is to 4 3 into 4 কিমান 12 আৰু লাষ্টত এনেকে 3 into 5 কিমান 15 তো এতিয়া আহি গল এটু হৈ যাব a ৰ কাৰণে এটু হৈ যাব b ৰ কাৰণে এটু হৈ যাব c ৰ কাৰণে তো কোৱেশ্চনটো c is to a নখুদি যদি a is to b is to c যদি খুদিলেহেঁতেন তেতিয়াহলে আমাৰ এটো আনসাৰ হলহেঁতেন 8 is to 12 is to 15 এতিয়া আমাক কি খুদিছে c is to a মানে c হৈছে 15 a হৈছে 18 তাৰ মানে 15 is to 8 তাৰ মানে অপচনটো হৈ গল d একেদৰে ইয়াতো সেম প্যাটাৰ্ন a is to b b is to c c is to d দিয়া আছে লিখি লম প্ৰথমতে 3 is to 4 লিখিব লাগে তাৰপৰা তাৰ তলে তলে আহি থাকিব লাগে তাৰপৰা 4 is b is to c 8 is to 10 তো 8 is to 10 তাৰপিছত c is to d 15 is to 17 তো এতিয়া এনেকে ইনটু কৰি দিম 3 into 8 into 15 3 into 8 into 15 এনেকে ইনটু কৰিম ইনটু কৰাৰ পিছত তাৰপিছত is to দিম is to দিয়াৰ পিছত আমি দিম কি 4 is তাৰপিছত আমি কি দিম কি ইনটু কৰিম তাৰপিছত এনেকে এই দুটা 4 into 8 8 into 15 4 into 8 into 15 4 into 8 into 15 is to তাৰপিছত আকৌ এনেকে 4 লগত 10 10 ৰ লগত 15 4 into 10 into 15 আৰু ফাইনালি বাহিৰৰ গিটা 4 into 10 into 17 তাৰ মানে স্ট্ৰাকচাৰটো এনেকুৱা এটু ষ্টাইলত আহিব ফাৰ্স্ট এটু এটিনটা ইনটু কৰিব লাগে তাৰপৰা এনেকে ইনটু কৰিব লাগে এই দুটাৰ লগত এটু তাৰপিছত এই দুটাৰ লগত এটু আৰু লাষ্টত এটিনটা ওকে এটা নেক্সট এখিনি ইনটু কৰিম ইনটু কৰাৰ পিছত আগত আমি চাম যে কিবা কিবি কাটা কাটি যায় নেকি যদি কিবা কাটা কাটি যায় তেতিয়াহলে আমি কাটি দিবলৈ ট্ৰাই কৰিম কি যাব কাটা কাটি 4 যাব 4 ইয়াত আছে 4 ইয়াত আছে 4 ইয়াত আছে 4 ইয়াত 4 গলে 2 টাইমস তাৰপিছত 5 যাব নেকি 5 যাব ইয়াত 5 আছে 5 2 জাৰ 5 3 জাৰ 15 5 3 গুণ 15 3 এ গল ইয়াত 5 3 গুণ 15 ইয়াত 5 3 গুণ 15 ইয়াত 5 2 গুণ 10 তাৰপৰা 2 যাব নে যাব 2 এটো গল 2 5 গুণ 10 2 4 গুণ 8 আৰু এটো 2 গুছি গল তো থাকি গল কিমান ইয়াত থাকি গল 3 আৰু এটা 3 into 3 থাকি গল is to ইয়াত থাকি গল 4 into 3 আৰু ইয়াত থাকি গল 4 into 5 into 3 now 4 গলে 5 into 3 থাকি গল আৰু লাষ্টত থাকি গল 17 তো তাৰ মানে আমাৰ আনসাৰটো কি হ'ব 3 into 3 9 is to 12 is to 15 is to 17 তো তাৰ মানে এটো এতিয়া ইয়াৰ পৰা a is to b is to c is to d খুদিলে এটো পালো কিন্তু যদি এটোকে নহুদি যদি আমাক খুদিলেহেঁতেন what is a is to c কিমান হ'ব তেতিয়া এটো হৈ গল a এটো হৈ গল c এটো হৈ গল b তো a is to c কিমান হলেহেঁতেন 9 is to 15 তো g is to নহুদক আমি ধুনিয়াকে উলিয়াই লব পাৰো